হয় নিশ্চয় ভোটাৰক আকৰ্ষণৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে এতিয়া তৎপৰ হৈ পৰিছে। ভবানীপুৰত যিহেতু উপনিৰ্বাচন অনুষ্ঠিত হ'ব অহা 30 তাৰিখে আৰু সেয়ে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে নিজৰ প্ৰচাৰৰ বাবে তুংগত উঠিছে। প্ৰতিখন অঞ্চলে গৈ পেলাই তেওঁলোকে চুবুৰীয়ে তেওঁলোকে নিজৰ প্ৰচাৰত নিজৰ সমৰ্থনত ইতিমধ্যে প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ ভবানীপুৰ সমষ্টিৰ যি এডিবি বজাৰত আৰু এডিবি বজাৰত AUDF দলৰ পৰা এখন সভা আহ্বান কৰা হৈছে আৰু এই সভাতে তেওঁলোকৰ যি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হ'ব আৰু তাৰে যি দৃশ্য মই দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমে দেখুৱাইছে তাৰ সামগ্ৰিক দৃশ্য আৰু যিহেতু ভবানীপুৰত যি উপনিৰ্বাচন অনুষ্ঠিত হৈছে আৰু কংগ্ৰেছ AUDF আৰু বিজেপি আৰু কেইবাটাও দলে ইতিমধ্যে ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই মুহূৰ্তত মই দেখুৱাইছোঁ এডিবি বজাৰৰ দৃশ্য আৰু AUDFৰ প্ৰাৰ্থী জব্বৰ আলীৰ সমৰ্থনত এখন সভা অনুষ্ঠিত কৰা হৈছে। এই মুহূৰ্তত যি প্ৰাৰ্থীগৰাকী আছে জব্বৰ আলী ডাঙৰীয়া মই তেওঁৰ পৰা জানিব বিচাৰিম দাদা প্ৰচাৰ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে। আজি আপোনাৰ ইয়াত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হ'ব। কেনেধৰণৰ পৰিকল্পনা কি ৰণনীতিৰে আপোনালোকে আগবাঢ়িছে এইবাৰ? এতিয়া চাওক আমাৰ 41 নং ভবানীপুৰ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ আমাৰ প্ৰথমখন কাৰ্যালয় আমি উদ্বোধনী কৰিম। আমাৰ ইয়াতে কেইবাজনো বিধায়ক উপস্থিত থাকিব, তেওঁলোকৰ লগত আমি থাকি আমাৰ নিৰ্বাচনী যিটো ৰণকৌশল ইয়াতে প্ৰস্তুত কৰা হ'ব আৰু যেতিয়া প্ৰস্তুত কৰা হ'ব তাৰপিছত আপোনালোকক সঠিকভাৱে জনাবলৈ সক্ষম হ'ম। যিহেতু আপোনালোকে বিগত 3বাৰত AUDFে দখল কৰিছিলে ভবানীপুৰ সমষ্টি আৰু যোৱাবাৰ আপোনালোকৰ মহাজোঁট আছিলে, তাৰপিছত এইবাৰ যি বিধায়কগৰাকীয়ে পদত্যাগ কৰিলে তেওঁ বিজেপি দলত যোগদান কৰে, তেওঁ ইতিমধ্যে ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গতিকে এইবাৰ কেনেধৰণৰ ৰণকৌশল যিহেতু আপোনালোকে পূৰ্বতেও AUDFে দখল কৰি আহিছিলে আৰু যোৱাবাৰ যিহেতু মহাজোঁটৰ ফালৰ পৰা দখল কৰা হৈছিলে এইবাৰ কিন্তু কংগ্ৰেছৰ পৃথককৈ ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এতিয়া চাওক বিগত দুটা নিৰ্বাচন ইয়াত গৈছে ভবানীপুৰ সমষ্টিত। ইয়াৰ আগতো তেতিয়াও আমাৰ বিধায়ক আবুল কালাম আজাদ ডাঙৰীয়াই ইয়াৰ পৰা আমাৰ বিধায়ক হিচাপে হৈছিল। তেতিয়াও কিন্তু আমাৰ ইয়াতে কংগ্ৰেছ দল আছে আৰু আপোনালোকে কংগ্ৰেছ দলৰ ইতিহাস আমাৰ ভবানীপুৰ সমষ্টিত জানে যে আপোনাৰ 2011 চনত মঞ্জুশ্ৰী পাঠক 4000 মান ভোট পাইছিলে। আকৌ আপোনাৰ 2016 চনত ৰাজীৱ দাস তেখেতে 6000 মান ভোট পাইছিলে। আকৌ যেতিয়া বৰ্তমান যাক টিকেট প্ৰদান কৰা হৈছে তেখেতে কেইদিনমান আগতে বেলেগ দলত আছিল আৰু আজি তেওঁক টিকেট দিয়া হৈছে কংগ্ৰেছ দলৰ পৰা। গতিকে সেই ক্ষেত্ৰত আমি ক'ব পাৰিম যে কংগ্ৰেছৰ কিমান ভেটি শক্তিশালী, কিন্তু আমি নিশ্চয়কৈ আমি ক'ব পাৰিম যে ভবানীপুৰ সমষ্টিত AUDF দলৰ শক্তিশালী ভূমিকা আছে। আমি চতুৰ্থবাৰৰ কাৰণে আমি ভবানীপুৰ সমষ্টি দখল কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে সমষ্টিটো দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ দলে বিভিন্ন সভা অনুষ্ঠিত কৰিছে, তেওঁলোকে বিভিন্ন ৰাইজৰ মাজলৈ গৈছে আৰু তেওঁলোকে বাৰে এটা কথা কৈছে যে UDF বিজেপিৰ বি দল আৰু বিজেপিক জিতোৱাৰ কাৰণেহে UDFে ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাগ কৰিছে। কংগ্ৰেছে বাৰে এই অভিযোগটো উত্থাপন কৰি আহিছে। নহয় কংগ্ৰেছৰ তেওঁলোকে যিটো অভিযোগ উত্থাপন কৰিছে তেওঁলোকৰ ভৰিৰ তলত মাটি নোহোৱা হৈছে, সেইকাৰণে তেওঁলোকে এনেকুৱা কথা তুলুঙা মন্তব্য কৰি আছে। আপোনালোকে চাওক তেওঁলোকে কি কৰি আছে, যিজন শৈলেন্দ্ৰ তালুকদাৰ তেখেতৰ লগত আমাৰ মুষ্টিমেয় কেইজনমান মাইনৰিটি মানুহ তেওঁৰ লগত আছে, কিন্তু তেওঁৰ লগত মেজৰিটি মানুহ আজি নাই। বিভিন্ন মেল মিটিং কৰি আছে, তেওঁৰ লগত মোটামুটি মেক্সিমাম 10জন কৰি মানুহ থাকে আৰু সেই কেইজনে হ'ল মাইনৰিটি মানুহ। গতিকে তেওঁ মেজৰিটি এলেকাত তেওঁ কিয় মিটিং কৰিব পৰা নাই? দাঁতৰবুৰী গাঁও পঞ্চায়তত যোৱাকালি মিটিং কৰিছে, তাতে পাব্লিকে উত্থাপন কৰিছে, প্ৰশ্ন কৰিছিল যে আপুনি ইয়াত মিটিং কৰিবলৈ আহিছে, আপুনি মেজৰিটি এলেকাত কিয় যোৱা নাই? তেওঁ কয় যে মোৰ মেজৰিটি এলেকাত মোক যাবলৈ হাক দিছে, তাতে বোলে ভোট খুজিব নালাগে, তাক বোলে এনেই দিব, ভোট নুখুজিলেও ভোট দিব। গতিকে তেওঁ যি এজেণ্ট হিচাপে কাম কৰি আছে, কাৰ এজেণ্ট হিচাপে এইটোতো বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে, এইটো নিশ্চিতভাৱে। মানে যিহেতু সমষ্টিটোত মাইনৰিটি ভোটাৰে যি সংখ্যালঘু ভোট আছে তেওঁলোকে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে, গতিকে কংগ্ৰেছে আচলতে মাইনৰিটি ভোটখিনিকে তেওঁলোকে টাৰ্গেট কৰি লৈছে। টাৰ্গেট কৰি লৈছে। তেওঁ বিজেপিৰ হৈ কাম কৰি আছে। মাইনৰিটি ভোট কেনেকৈ ডিভাইড কৰিব লাগে সেই পলিচিটো তেওঁ লৈছে। আমি সেইসকল বন্ধুসকলক কংগ্ৰেছী বন্ধুসকলক মই আহ্বান জনাইছোঁ, আপোনালোকে এই ভবানীপুৰ সমষ্টিৰ স্বাৰ্থত, এই ভবানীপুৰ সমষ্টিৰ এটা অস্তিত্বৰ স্বাৰ্থত আপোনালোকে AUDFলৈ আগবাঢ়ি আহি আমাক জিকাই লৈ যাওক। কিমান ভোট পাব বুলি ভাবে? আমি এইখন সমষ্টিত ভবানীপুৰ সমষ্টিত আমি বিজেপি দলৰ লগত এটা ভাল ব্যৱধানত জয়ী হ'ম, এইটো নিশ্চিত। কিন্তু মই আপোনালোকক কিমান ভোটত জিকিম এইটো পৰৱৰ্তী সময়ত মই আপোনাক জনাই দিম। আমাৰ বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব, এইটো 100%। নিশ্চয়কৈ এয়া আছিলে AUDFৰ প্ৰাৰ্থী জব্বৰ আলী ডাঙৰীয়া আৰু ইতিমধ্যে তেওঁ যি এডিবি বজাৰত এক নিৰ্বাচনী ইতিমধ্যে সভা অনুষ্ঠিত কৰিছে আৰু ইয়াতে তেওঁ যি প্ৰথমটো নিৰ্বাচনী কাৰ্যালয় মুকলিৰ জৰিয়তে তেওঁ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।